সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 27 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, সন্ধিয়া 6:11 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, শেষ ৰাতি 5:17 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:05 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্য গণ হ'ব হাতীৰ অস্থি মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 12:19 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব, কিন্তু ৰাতিপুৱা 6:40 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া শুভগা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 9:57 পৰা 11:16। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:31 পৰা 9:37। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যদি ধৈৰ্য ধৰি কাম বন কৰে তেতিয়াহ'লে আপোনাৰ ধৈৰ্যৰ ফলত আজি ভাল কাম আপোনাৰ হৈ উঠিব আৰু ভাল ফলাফলো আপুনি দিনটোৰ ভিতৰতে লাভ কৰিব। অৱশ্যে পিতৃ মাতৃয়ে ধন বেছি খৰচ কৰাক লৈ আপোনাক কিছু কথা বুজাব পাৰে, গতিকে পিতৃ মাতৃৰ উপদেশ আজি আপুনি শুনিব লাগিব। লগতে সময়ৰ কাম অকণমান সময়তকৈ পলম হোৱাও দেখা যাব আৰু বিশেষকৈ এওঁলোকে ভৱিষ্যতৰ পৰিকল্পনাসমূহ আজি বিশেষভাৱে কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনা আজিৰ পৰা এওঁলোকে কৰি থকা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও কিন্তু দিনটো খুব ৰোমান্টিক দেখা পোৱা গৈছে আৰু কোনোবা ব্যক্তিয়ে আপোনাক আজি অপেক্ষা কৰি থাকিব। গতিকে হয়তো কোনোবাই আপোনাক বহু সময়ৰ পৰা অপেক্ষা কৰি থকা দেখা যাব। জীৱনসংগীয়ে আপোনাক আজি মনৰ কথাবোৰ খুলি কোৱা পৰিলক্ষিত হ'ব। অৱশ্যে আজি শিক্ষাৰ ক্ষেত্ৰত কিছু খৰচ হোৱাও দেখা যাব, গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি খৰচ কিছু কৰিব লাগিব। লগতে এই ৰাশি ব্যক্তিসকলৰ পুৰণা দিনৰ স্মৃতিবোৰো আজি মনলৈ আহিব। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকল আজি মানসিকভাৱে কিছু সুখী থকা দেখা যাব। বিগত দিনৰ চিন্তাবোৰো আজি নোহোৱা হ'ব আৰু কেইবাটাও নতুন চিন্তা আপোনাৰ মনত আহিব। বিশেষকৈ পজিটিভ চিন্তাই আপোনাক আজি কিছু আগবাঢ়ি যোৱাত সহায় কৰিব। আৰ্থিকভাৱেও লাভৰ যোগ আজি দেখা পোৱা গৈছে। লগতে আজি
প্ৰিয়জনৰ পৰা অকণমান দূৰত আঁতৰত থাকিবলগীয়া হোৱাও দেখা যাব আৰু খুব সকলোকে সোনকালে এওঁলোকে বিশ্বাস কৰি লোৱাও পৰিলক্ষিত হ'ব আৰু যি কাম এওঁলোকে এবাৰ কৰিব বিচাৰে সেই কাম বনবোৰ অৱশ্যে একাগ্ৰতাৰে কৰা দেখা যাব যদি আপোনাৰ ঘৰৰ পৰা বাহিৰত ধন সম্পত্তি মাটি বাৰী আছে তেনে ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ লাভৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে আজি দিনটোৰ বেছি সময় কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাক হয়তো আমনি কৰি থাকিব পাৰে লগতে আজি যি পৰিকল্পনা নকৰক কিয় এই পৰিকল্পনাসমূহত আপুনি আনক লগত লৈ পৰিকল্পনা কৰিব লাগিব তেতিয়াহে সেই পৰিকল্পনাবোৰ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে অকলে কৰিলে হয়তো আপোনাৰ কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব পাৰে বাকী বিদ্যাৰ ক্ষেত্ৰতো এওঁলোকৰ শিক্ষা ক্ষেত্ৰত নতুন দিশৰ সূচনা হ'ব নতুন শিক্ষাই আপোনাৰ আজি দিনটোত কিবা নহয় কিবা কথা শিকাত আগবাঢ়ি যোৱাত সহায় কৰিব গতিকে নতুন শিক্ষা নতুন কাম বনে আপোনাক আজি বিশেষ প্ৰভাৱিত কৰিব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশি ব্যক্তিসকলৰ ওচৰলৈ আজি কোনোবা ব্যক্তিয়ে ধন বিচাৰি অহা দেখা যাব আজি কিন্তু আপোনাৰ সন্ধিয়াৰ সময়খিনি খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব আজি সন্ধিয়া কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজি সৰু সুৰা যাত্ৰাও হ'ব কিবা কাৰণবশতঃ আপুনি ক'ৰবাত যাত্ৰা কৰিব লাগিব আৰু সময়ৰ কাম বনবোৰ এওঁলোকে সময়ৰ মূৰে মূৰে কৰা দেখা যাব গতিকে অকণমান সময়ো অবাবত ব্যয় কৰা দেখা নাযায় যদিও বন্ধুৰ সৈতেও সময় পাৰ কৰিব বেলেগ কামতো আপোনাৰ সময়বোৰ অতিবাহিত হ'ব কিন্তু সময়ৰ মূল্য এওঁলোকে বুজি উঠা দেখা যাব বিভিন্ন কামত আপুনি ব্যস্ত থাকিব লাগিব আজি বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনা চলাও দেখা যাব আৰু হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে গোটেই দিনটো অতিবাহিত হ'ব খোৱা লোৱাত আজি বিশেষ যত্ন ৰখাটো ভাল হ'ব কিয়নো আজি খাবলৈ অকণমান আপোনাৰ কমকৈ মন যাব হয়তো যিকোনো বস্তু খাব ইচ্ছা নাযায় খুব সুস্বাদু ভোজনহে আপোনাৰ গ্ৰহণ কৰিবলৈ ইচ্ছা যাব বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰত ঘৰৰ পৰা অকণমান আঁতৰত গৈ শিক্ষা লোৱাটো আপোনাৰ বাবে ভাল হ'ব ঘৰত থাকিলে পঢ়িবলৈ অকণমান চঞ্চলতা অহা দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ আজি ধন টকা পইচাৰ উন্নতি হ'ব লাভালাভৰ যোগো আজি বৃদ্ধি পাব প্ৰেম সম্বন্ধতো এওঁলোকক আজি কিছু বেছি আগ্ৰহী হোৱা দেখা যাব আজি আপোনাৰ যিকোনো আনৰ কথাই কিছু উৎসাহিত কৰিব গতিকে আনৰ কথাই অনুপ্ৰেৰণা দিয়া দেখা যাব দিনটোৰ শেষৰ ভাগত কিন্তু আপুনি ধন খৰচ কৰিব লাগিব আৰু কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম বনবোৰ নিজেই কৰিব লাগিব আনক যদি দায়িত্ব দিয়ে সেই কাম বনবোৰ আজি নহ'ব গতিকে নিজেই কাম বনবোৰ কৰিব লাগিব আৰু নিজৰ যি এওঁলোকৰ ইচ্ছা থাকে সেই ইচ্ছাবোৰ পূৰণ কৰিবলৈ খুব চেষ্টা কৰি থকা দেখা যাব অৰ্থাৎ যি ভাল পায় যি কৰি ভাল পায় সেই কাম বনবোৰ কৰা দেখা যাব মন পচন্দৰ কাম বনত আগবাঢ়িব লগতে পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকে মন পচন্দৰ কিতাপহে পঢ়িব ইচ্ছা কৰা দেখা যাব অৰ্থাৎ মন পচন্দৰ বিষয়বোৰ এওঁলোকে অধ্যয়ন কৰিবলৈ ইচ্ছা কৰিব আজি সংগীত শুনিবলৈ আপোনাৰ মন যাব সংগীত কালচাৰেল ক্ষেত্ৰৰ সৈতে আপোনাৰ সম্বন্ধ আজি বৃদ্ধি পাব খৰচ আপুনি ভবাতকৈ জীৱন সংগীৰ বাবে বেছি কৰিব লাগিব অৰ্থাৎ জীৱন সংগীৰ কিবা কাম বনতে আপুনি আজি খৰচ কৰিবলগীয়া হোৱা দেখা যাব ঘৰত ইলেক্ট্ৰনিক বস্তুৰ আগমন হ'ব নতুন সম্পত্তি আজি ঘৰত অহাৰ সম্ভাৱনা দেখা গৈছে বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে ধন উপাৰ্জন কৰাৰ আজি নতুন নতুন পথ বিচাৰি পাব, অৰ্থাৎ নতুন পথেৰে আপোনাৰ হাতলৈ আজি ধনৰ আগমন হ'ব। অৱশ্যে সন্ধিয়াৰ সময়খিনিত বিভিন্ন ধৰণৰ চিন্তা আপোনাৰ মনত চলি থকাও দেখা যাব। আজি যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বৈবাহিক সম্বন্ধৰ ফালৰ পৰা দিনটো অতি উত্তম দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধত প্ৰিয়জনক আজি ক্ষমা কৰি দিবলগীয়া হ'ব পাৰে। সৰু সুৰা প্ৰিয়জনৰ আজি কিছু ভুল হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ দায়িত্ব বাঢ়িব। আপোনাৰ বিভিন্ন ক্ষেত্ৰত আপোনাৰ ওপৰত আজি দায়িত্ব বৃদ্ধি পাব। আপুনি কাম বনৰ পৰিমাণ অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ মান সন্মান প্ৰতিষ্ঠা বৃদ্ধিৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। আজি ঘৰৰ কিবা পুৰণা বয় বস্তুৰ কিছু মেৰামতি কৰিবলগীয়াও হ'ব পাৰে। অৱশ্যে ঘৰত থাকিলে এই সিংহ ৰাশি ব্যক্তিসকলে খুব চাফ চিকুণ হৈ থকা পৰিলক্ষিত হ'ব। ঘৰৰ বয় বস্তুবোৰ এওঁলোকে চাফ চিকুণ কৰা দেখা যাব। সৰু সৰু কথাত প্ৰিয়জনে অকণমান খং কৰিব পাৰে, গতিকে অকণমান সম্বন্ধটো গুৰুত্ব ৰাখি বাকী সকলো দিশত শুভ। বিদ্যাত এওঁলোকৰ আজি নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা শিকিব আৰু বুজিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলক আজি আনে কিছু উপদেশ দিব। অৱশ্যে আনৰ উপদেশ মানি চলাটো আপোনাৰ বাবে আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু লাভদায়ক হ'ব। আজি যিকোনো সিদ্ধান্ত এওঁলোকে খুব সোনকালে লোৱা দেখা যাব। আপুনি কাম বনবোৰো হয়তো সোনকালে কৰিবলৈ আপোনাৰ ইচ্ছা যাব। অকণমান পলম হ'লে হয়তো ধৈৰ্য কমিব পাৰে। আজি কিন্তু আপুনি ধন কিছু সঞ্চয়ো কৰিব পাৰিব, কিন্তু বন্ধুত্বৰ ক্ষেত্ৰত বেছি সময় পাৰ হ'ব, যাৰ বাবে কৰিবলগীয়া কিবা কামো আধৰুৱা হৈ ৰ'ব পাৰে। কোনোবা বন্ধুৰ সৈতে আপুনি লগ হৈ থাকিলে দিনটো প্ৰেমৰ ফালৰ পৰাও ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ পজিটিভ কামৰ পৰিমাণ বাঢ়িব। ক্ষমতা দক্ষতাবোৰ আজি কৰ্মক্ষেত্ৰত বৃদ্ধি পাব। আনে প্ৰশংসা কৰাও আপোনাৰ দেখা যাব। গতিকে কিবা কথা কামত আপোনাক আজি আনে প্ৰশংসা কৰিব পাৰে। হঠাৎ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যি লাভ হ'ব আপোনাৰ আজি আকস্মিকভাৱেহে লাভ হ'ব। আজি ধনৰ আদান প্ৰদান হৈ থাকিব। লগতে প্ৰিয়জনেও আপোনাক কিবা কামত সহায় সহযোগিতা কৰা পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা স্মৃতিবোৰ আজি মনলৈ আহিব। বিদ্যাত কিন্তু অকণমান অৱহেলা আহিব পাৰে। পঢ়িবলৈ বিশেষকৈ কঠিন বিষয়ত আজি অৱহেলা বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি ধৈৰ্য ধৰি কৰাটো ভাল হ'ব। যিকোনো ধৈৰ্য ধৰি কৰা কামে আপোনাক আজি বিশেষ লাভ দিব। ঘৰৰ জ্যেষ্ঠ ব্যক্তি আপোনাক আজি উপদেশ দিব। অৱশ্যে ধন টকা পইচাৰ কমকৈ খৰচ কৰাক লৈ কোনোবা ব্যক্তি আজি আপোনাক ভাল উপদেশ দিব পাৰে। আজি পৰিয়ালৰ পৰা আপুনি অৱশ্যে সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। যিকোনো কামতে যিকোনো কথাতে নহওক কিয় পৰিয়ালৰ সদস্যসকলৰ আজি সমৰ্থন নিশ্চয় লাভ কৰিব। প্ৰেমত আজি নতুন কিছু খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আনৰ সৈতে লগ হৈ কৰা ব্যৱসায় আপোনাক আজি বিশেষ লাভ দিব। আজৰি সময়ত বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ মন যাব। বিশেষকৈ পঢ়া শুনাত আজি আগ্ৰহ ধাউতি এই তুলা ৰাশি ব্যক্তিসকলৰ বৃদ্ধি পাব। অৱশ্যে ঘৰৰ কোনোবা সদস্যৰ কিবা কথা নতুবা কামে আপোনাৰ একাগ্ৰতাবোৰ ভংগ কৰিব পাৰে। গতিকে যিমান ঘৰৰ পৰা বাহিৰত থাকিব সিমানেই আপোনাৰ একাগ্ৰ হৈ কাম বন কৰাত কিছু আগবাঢ়ি যাব পাৰিব। আজি বিবাহিতসকলৰ ঘৰত নতুন খবৰ অহাৰ সম্ভাৱনা
দেখা গৈছে। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে আনে নজনা কামবোৰো আপুনি শিকিব আৰু জানিব পাৰিব। গতিকে গোপন শিক্ষা প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচৰ পৰিমাণ অকণমান বৃদ্ধি পাব। আজি বিগত দিনৰ চিন্তাবোৰ অৱশ্যে আপোনাৰ নোহোৱা হ'ব। গতিকে যদি চিন্তা চলি আছিল সেই চিন্তাবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সহযোগ আপুনি সম্পূৰ্ণভাৱে লাভ কৰিব। আজি দৈহিক সৌন্দৰ্যতা বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সাজোন কাচোনত অকণমান খৰচ হ'ব পাৰে, কিন্তু এওঁলোকৰ সৌন্দৰ্যতা বৃদ্ধি পাব। ইয়াৰ উপৰিও আজি নতুনকৈ কৰ্মৰ সন্ধানত যদি আপুনি আছে তেতিয়াহ'লে আপোনাৰ বাবে দিনটো অত্যন্ত লাভদায়ক। ইণ্টাৰভিউ দিবলৈ যাবলৈ, বায়'ডাটা দিবলৈ আপোনাৰ দিনটোৰ বাবে আজি দিনটো অত্যন্ত শুভদায়ক হৈ পৰিব। অৱশ্যে কোনোবা সম্বন্ধীয় ব্যক্তিৰ পৰা আপুনি আঁতৰত থকাটো ভাল হ'ব, কিয়নো এনে সম্বন্ধীয় ব্যক্তি আপোনাক আজি আমনি কৰিব পাৰে। সেই ব্যক্তিসকলে পচন্দ অনুসৰিহে কাম কৰা দেখা যাব। যি ভাল পায় সেই কাম বনবোৰ কৰিব, যি ভাল নাপায় সেই কাম বনবোৰ কৰিবলৈ একেবাৰে মন নাযাব আপোনাৰ আজি। জীৱনসংগীৰ কিবা ভাল খবৰ আপুনি আজি দিনটোৰ ভিতৰত লাভ কৰিব। গতিকে লক্ষ্য কৰিলে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। পঢ়াত আজি আনৰ প্ৰেছাৰত তেওঁলোকে পঢ়িবলগীয়া হোৱাও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথা শিকিব আৰু জানিব পাৰিব। লগতে আজি পিতৃ মাতৃয়ে অকণমান খং কিবা কথাত কৰিব পাৰে। লগতে যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বৃদ্ধি পাব। আৰু সকলো কাম এওঁলোকে সাল সলনি কৰি কৰা দেখা যাব। একেটা কামত আজি বহু সময় লাগি থকাৰ বিপৰীতে এওঁলোকে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব। কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত আজি অতিবাহিত হ'ব। আজি নিজক নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। আজি খং ৰাগৰ পৰিমাণ আপোনাৰো অকণমান বাঢ়িব পাৰে। লগতে আজি ব্যৱসায় বাণিজ্যত নতুনত্ব আহিব। নতুন ব্যৱসায়, নতুন ব্যক্তিৰ সৈতে লগ হৈ কৰা ব্যৱসায়ে আপোনাক আজি বিশেষ লাভ দিব। কিন্তু আপুনি কিবা প্ৰতিশ্ৰুতি দি কাম কৰিম বুলিয়ে হওক, নতুবা কিবা যদি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি সময়ৰ মূৰত হয়তো ৰখাত অকণমান পলম হ'ব পাৰে। কিন্তু আজৰি সময়খিনি এওঁলোকে খুব মন পচন্দৰ কাম কৰা দেখা যাব। হাঁহি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো আজি আজৰি সময়বোৰ পাৰ হ'ব। জীৱনসংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়াও হ'ব পাৰে। বাকী ৰাশিৰ ব্যক্তিসকলৰ ঘৰত যিমান সময় থাকিব সিমান সময় আপোনাৰ পঢ়া শুনাত মন যাব, কিন্তু ঘৰৰ পৰা বাহিৰত ওলাই গ'লে সিমান আপোনাৰ পঢ়াৰ যি আগ্ৰহ সেই আগ্ৰহ কিছু কম হ'ব। গতিকে আলহীৰ ঘৰলৈ নতুবা ক'ৰবাত ফুৰিবলৈ গ'লে আপোনাৰ পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰাত মধুৰতা আহিব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি দৈহিক সৌন্দৰ্যতা বৃদ্ধি পাব। লগতে আপোনাৰ প্ৰতি অন্য ব্যক্তি সোনকালে আকৰ্ষিত হৈ পৰাও দেখা যাব। লগতে নতুন কামে আপোনাক দিনটোত লাভ দিব। আৰু একান্তভাৱে ক'ৰবাত অকলে থাকিবলৈ আপোনাৰ মন যাব। বিশেষকৈ কিছু ভিৰ থকা ঠাইত থাকিবলৈ আপোনাৰ সিমান ইচ্ছা নাযাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটোত
প্ৰিয়জনৰ ঘৰৰ ফালৰ পৰা কিবা শুভ খবৰ লাভ কৰিব। অৱশ্যে ঘৰুৱা ক্ষেত্ৰত আপোনাৰ অকণমান চিন্তাও বাঢ়িব। ঘৰৰ চিন্তা, বিশেষকৈ কি কৰিব, ঘৰৰ খৰচ কেনেধৰণে হ'ব, এনেধৰণৰ চিন্তা আপোনাৰ আজি মনত চলি থকা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ ধনৰ আদান প্ৰদান হৈ থাকিব। কিছু ধন আহিব, কিছু ধন দিনটোত খৰচৰ মাত্ৰাও দেখা পোৱা গৈছে। আৰু একেটা কামত এই ৰাশি ব্যক্তিসকলে খুব গুৰুত্ব দি লাগি থকা দেখা যাব। গতিকে এটা কামত যেতিয়া এওঁলোকে অংশগ্ৰহণ কৰে, সেই কামটো নোহোৱালৈকে একান্তভাৱে লাগি থকা দেখা যাব। বিদ্যাত কিন্তু এওঁলোকৰ মনৰ আশাবোৰ পূৰণ হ'ব। গতিকে শিক্ষা ক্ষেত্ৰত যদি কিবা পঢ়িম বুলি ভাবি আছে, বহুদিনৰ পৰা পঢ়াৰ সুবিধা লাভ কৰা নাছিল, আজি তেনেধৰণৰ সুবিধাবোৰ আপুনি নিশ্চয় লাভ কৰিব। আৰু কোনোবা ব্যক্তিয়ে সৰু সুৰা হ'লেও কিবা উপহাৰ দিয়াৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মতে চলা দেখা যাব। গতিকে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজে যি ভাল পায় সেইটোৱে কৰা দেখা যাব। আজি আধ্যাত্মিকতাৰ প্ৰতিও আপোনাৰ গুৰুত্ব যাব। গতিকে ভগৱানৰ ওপৰত আস্থা বিশ্বাস আজি বৃদ্ধি পাব। শাৰীৰিকভাৱে বিগত দিনৰ তুলনাত আপোনাৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। কিন্তু খৰচ এওঁলোকে সোনকালে কৰা দেখা যাব। গতিকে খৰচ কৰিবলৈ বৰ বিশেষ চিন্তা কৰি নাথাকে, সোনকালে খৰচ কৰি দিয়া দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাক অকণমান বেয়া পাব পাৰে। গতিকে পৰিয়ালৰ কাৰোবাক সন্তুষ্ট কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আজি ঘূৰা ফুৰাৰো সৌভাগ্য লাভ কৰিব। গতিকে কিবা কাৰণবশতঃ আপুনি ক'ৰবাত ঘূৰিব ফুৰিব লাগিব। আজি ঘৰত কোনোবা ব্যক্তিয়ে আপোনাৰ হৈ হয়তো কিবা সুস্বাদু ভোজন বনাই থাকিব পাৰে। অৰ্থাৎ ঘৰত আজি সুস্বাদু ভোজন আপোনাৰ বাবে তৈয়াৰ কৰিব। আজি আনে আপোনাক মনৰ কথা শ্বেয়াৰ কৰাও দেখা যাব। গতিকে কিবা সমস্যাও হয়তো আনে আপোনাক আজি ক'ব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিন্তু আপোনাৰ বাবে খুব সুন্দৰ হৈ পৰিব। মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ দূৰ হ'ব আৰু সকাৰাত্মক চিন্তা আজি মনত আপোনাৰ উদয় হ'ব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি বিভিন্ন বিষয় আপুনি অধ্যয়ন কৰিব লাগিব। গতিকে একেটা বিষয়ত লাগি থকাৰ বিপৰীতে তেওঁলোকে একাধিক বিষয় অধ্যয়ন কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি সিদ্ধান্তবোৰ খুব নিজেই লোৱা দেখা যাব আৰু যিকোনো কথা স্পষ্টভাৱে কোৱা দেখা যাব আৰু সিদ্ধান্তবোৰো খুব সোনকালে লোৱা দেখা যাব। স্পষ্টবাদী ব্যক্তিত্ব এই মীন ৰাশি ব্যক্তিসকলৰ ভিতৰত অহা দেখা যাব। আজি ধন খৰচ কৰিবলৈ এওঁলোকে বৰ বিশেষ চিন্তা নকৰে, খুব সোনকালে খৰচ কৰি দিয়া দেখা যাব, যাৰ বাবে প্ৰয়োজনীয় সময়ত আপোনাৰ ধনৰ প্ৰয়োজনীয়তাও আহিব পাৰে। আজি অকণমান খং ৰাগো অকস্মাত বাঢ়িব পাৰে। গতিকে আনৰ কিবা কথাই আপোনাৰ খং বৃদ্ধি কৰাও দেখা যাব। কিন্তু প্ৰেম সম্বন্ধত এই ৰাশি ব্যক্তিসকলৰ আজি সম্বন্ধত মধুৰতা আহিব। আজি নতুন নতুন সুবিধা প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে আকস্মিক সুবিধা আপুনি লাভ কৰিব। ঘৰৰ পৰা ওলাই গ'লেই আপুনি নিশ্চয় কিবা নহয় কিবা সুবিধা লাভ কৰিব। এওঁলোকৰ চিন্তা চৰ্চাত কিছু নতুনত্ব আহিব। গতিকে নতুন চিন্তাৰ আজি মনত উদয় হোৱাও দেখা যাব। বহুদিন লগ নোপোৱা প্ৰিয় বন্ধু নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব। বাকী শিক্ষা দীক্ষাত ৰাশি ব্যক্তিসকলে আজি নতুন বিষয়হে পঢ়িব ইচ্ছা কৰিব। পুৰণা বিষয় আজি পঢ়িবলৈ সিমান আপোনাৰ ইচ্ছা নাযাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।